নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 14 সীতানাথ বৰ্মা চৌধুৰী। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ইয়াৰ আগৰ পাঠৰ ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যন দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব। এইটো ভিডিঅ'ত আজি আলোচনা কৰিম ছেকেণ্ড পাৰ্টখিনি, অৰ্থাৎ 6 নম্বৰ পৰা। 6 নম্বৰ প্ৰশ্নটো কৈছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো কৈছে যে তেওঁ সাহিত্যিক জাতিক সাৰ্বিক কল্যাণৰ অংগ বুলি অনুভৱ কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰথমে লিখিব লাগিব প্ৰসংগ। ইয়াত লিখিব লাগিব যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত থকা সীতানাথ বৰ্মা চৌধুৰী নামৰ পাত্ৰৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিব লাগিব সংগতি। সংগতি এনেকৈ লিখিব লাগিব যে এই কথাফাকি অসমৰ সাহিত্যিকৰ ওপৰত কোৱা হৈছে। তাৰপিছত লিখিব লাগিব ব্যাখ্যা। ব্যাখ্যা লিখিব লাগিব যে এই কথাফাকিৰ জৰিয়তে সীতানাথ বৰ্মা চৌধুৰীয়ে ক'ব বিচাৰিছে যে অসমীয়া সাহিত্যিক সকলৰ ৰচনা কৰা কবিতা, সাধুকথা আদিৰ পৰা আমি নজনা কথা জানিব পাৰিছোঁ। অসমীয়া সাহিত্যকে জাতি জনজাতিৰ মাজত সমন্বয় সাধন কৰিব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰে তেওঁ যি সমন্বয়ৰ ভেটি গঢ়ি থৈ গ'ল, সিয়ে তেওঁক সমন্বয়ৰ প্ৰতীকৰূপে আমাৰ মাজত স্মৰণীয় কৰি ৰাখিব। ইয়াৰ প্ৰথমে উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰথমে লিখিব লাগিব প্ৰসংগ যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত থকা সীতানাথ বৰ্মা চৌধুৰী নামৰ পাত্ৰৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতি লিখিব লাগিব যে এই কথাফাকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে সীতানাথ বৰ্মা চৌধুৰী আমাৰ মাজত সদায় থাকিব। তাৰপিছত লিখিব লাগিব ব্যাখ্যা। ব্যাখ্যাখিনি এনেকৈ লিখিব লাগিব যে এই কথাফাকিৰ জৰিয়তে ইয়াকে ক'ব বিচৰা হৈছে যে তেখেতে অসমৰ মানুহৰ বাবে যিমান ভাল কাম কৰিলে সেই কাম অসমৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে। তেখেতৰ এই মহৎ কামবোৰৰ কাৰণে তেখেতে আমাৰ বাবে বহুতো কবিতা পুথি ৰচনা কৰি থৈ গৈছে। তেখেতে অসমৰ মানুহৰ কাৰণে সমন্বয়ৰ ভেটি স্থাপন কৰিলে। সেই সমন্বয়ৰ প্ৰতীকৰূপে আমাৰ মাজত চিৰস্মৰণীয় কৰি ৰাখিব। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 7 নম্বৰখিনি যে পঢ়া আৰু লিখা। ইয়াৰে প্ৰথম দি আছে যে চাকৰ যোগ ই। ইয়াত লিখিব লাগিব সমান সমান চাকৰি। তাৰপিছত ডাক্তৰ যোগ ই। ইয়াত লিখিব লাগিব ডাক্তৰী। তাৰপিছত মাষ্টৰ যোগ অৰ্থাৎ হচৈ। ইয়াত লিখিব লাগিব যে মাষ্টাৰী। তাৰপিছত কৈছে যে ইয়াৰ পিছত 8 নম্বৰখিনি যে বুজা আৰু লিখা। ইয়াত বুজিব দিছে, তাৰপিছত লিখিব দিছে। প্ৰথমে দিয়া আছে যে বিদ্যাৰ আলয়। ইয়াত লিখিব লাগিব যে বিদ্যালয়। তাৰপিছত দেৱৰ আলয়। ইয়াত লিখিব লাগিব দেৱালয়। তাৰপিছত জুইৰ শাল। ইয়াত লিখিব লাগিব জুইশাল। মৈৰ চাক। ইয়াত লিখিব লাগিব মৈচাক। তাৰপিছত পুথিৰ ভঁৰাল। ইয়াত লিখিব লাগিব পুথিভঁৰাল। তাৰপিছত ৰজাৰ হাউলি। ইয়াত লিখিব লাগিব যে ৰজা হাউলি। এনেকৈ লিখিব লাগিব। তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নখিনি কৈছে যে 9 নম্বৰখিনি যে বাক্য ৰচনা কৰা। প্ৰথমে দিয়া আছে যে ঘামি জামি। ইয়াত লিখিব লাগিব যে এইটো বাক্য ৰচনা এনেকৈ কৰিব লাগিব যে মানুহজন ৰ'দত কাম কৰি ঘামি জামি আহিছে। তাৰপিছতো দিয়া আছে যে পিছে পৰে। ইয়াত ইটো সজাই লিখিলে এনেকৈ হ'ব যে পঢ়া শুনা নকৰিলে পৰীক্ষাত পিছ পৰে। এনেকৈ লিখিব লাগিব। তাৰপিছতো দিয়া আছে ক নক। ইটো সজাই লিখিলে এনেকৈ হ'ব যে ল'ৰাটোৱে ভয়তে ক নক কৈ সকলোবোৰ কথা কৈ পেলালে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰখিনি কৈছে যে ইয়াৰ পিছৰখিনি পঢ়া আৰু লিখা। প্ৰথমে দিয়া আছে যে সেউজ যোগ ইয়া। ইয়াত লিখিব লাগিব সেউজীয়া। তাৰপিছত নগৰ যোগ ইয়া। ইয়াত লিখিব লাগিব নগৰীয়া। তাৰপিছত চহৰ যোগ ইয়া। ইয়াত লিখিব লাগিব চহৰীয়া। তাৰপিছত ওজন যোগ ইয়া। ইয়াত লিখিব লাগিব যে ওজনীয়া। তাৰপিছত নমল যোগ ইয়া। ইয়াত লিখিব লাগিব নমলীয়া। তাৰপিছত নিয়ম যোগ ইয়া। ইয়াত লিখিব লাগিব নিয়মীয়া। তাৰপিছত পাহাৰ যোগ ইয়া। ইয়াত লিখিব লাগিব পাহাৰীয়া। তাৰপিছত পুৰুষ যোগ ইয়া। ইয়াত লিখিব লাগিব পুৰুষীয়া। আজিলৈ ধন্যবাদ।